সমূহ ৰসগ্ৰাহী পঢ়ুৱৈ ৰাইজলৈ ভক্তি ভৰা সেৱা আৰু নমস্কাৰ জনাই আজি আমি আমাৰ অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ জৰিয়তে পুৰণি পুথিৰ সৌৰভ বিচাৰি যি শিতান আমাৰ আছিলে সেই শিতানৰ জৰিয়তে এখন অতি পুৰণি দুষ্প্ৰাপ্য গ্ৰন্থক আপোনালোকলৈ আগবঢ়াইছোঁ। এই ভাগি হৈছে শ্ৰী শ্ৰী বেজবৰ বৰুৱাৰ গীত, শ্ৰী মনাই বৰাগী বিৰচিত, ভনতা ডেকা ফুকন কলিকতা, প্ৰথম টাঙৰণ 1939 খ্ৰীষ্টাব্দ। বেচ আছিলে সেয়া 50 নিশ্চয়। কিতাপখন মোৰ স্বৰ্গগত পিতৃ হেমকান্ত শইকীয়াই যোৰহাটৰ জেনেৰেল এজেঞ্চিৰ পৰা কিনিছিলে। খুব সম্ভৱ নিশ্চয় তেখেতে যোৰহাট জগন্নাথ বুঢ়া মহাবিদ্যালয়ত পঢ়ি থাকোঁতে সংগ্ৰহ কৰিছিলে। যি নহওক, কিতাপখন আমি সংগ্ৰহ কৰি ৰাখিছোঁ। এখন অমূল্য গ্ৰন্থ আৰু এই গ্ৰন্থখিনি ইমান মূল্যৱান যে এই গ্ৰন্থখনৰ ওপৰত আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই 1917 চনতে এই গ্ৰন্থভাগিৰ লিখাৰ আগতে ডেকা ফুকনে লিখা আন এভাগ গ্ৰন্থৰ তেখেতে এভাগি আশীষবাণী দিছিল। সেই ভাগিও কিতাপ এটা সংলগ্ন কৰা আছে, আমি সেই ভাগিও যাম এতিয়া। এয়া সেই সময়ৰ সম্বলপুৰত থাকোঁতেই 1917 চনৰ জানুৱাৰী মাহৰ 8 তাৰিখে তেওঁ ডেকা ফুকনে লিখিছিলে, ডেকা ফুকন বোপা, তোমাৰ ৰচিত অস্থি ধৰিব পৰা নাই আখৰটো পাই পঢ়ি সন্তোষ পালোঁ আৰু তোমাৰ শলাগ লৈছোঁ। কবিতাটি সময়োপযোগী হৈছে আৰু অশোক গঢ়ৰ ইতি শুভাকাংক্ষী শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা। গতিকে সেইভাগে নিশ্চয় কবিতা পুথিয়ে আছিলে। যি নহওক, সেই ডেকা ফুকনে লিখা কিতাপখনৰ ওপৰত বা কবিতাৰ হ'ব নিশ্চয়, যি তেওঁ আশীষবাণী দিছিলে সেইখিনিও ইয়াতে সন্নিৱিষ্ট কৰিছে। আৰু আপোনালোকে সাহিত্য অনুৰাগী, আপোনালোকে জ্ঞান পিপাসু, আপোনালোকে যদি সেই অস্থি ব্ৰজয় কৰিছে নে কি কৈছে আমি ধৰিব পৰা নাই। আপোনালোকে এই ভিডিঅ'টো পাই জনালে আমি সন্তোষ হ'ম। এতিয়া আমি মূল কিতাপখনলৈ আহোঁ। কিতাপখনত কভাৰ আমি বিচাৰি নাপালোঁ, হয়তো কিবা কাৰণে অৱক্ষয় হ'ল। কিতাপখন এয়া মেলিছোঁ, শ্ৰী শ্ৰী বেজবৰুৱাৰ গীত। ইয়াৰ পাছৰ পৃষ্ঠাতে সূচীপত্ৰ আছে। সূচীপত্ৰত আছে সূত্ৰধাৰী শৰাই, স্মৃতি ৰক্ষা, আতিগুৰি, প্ৰস্তাৱনা, বন্দনা, প্ৰথম অধ্যায়, দ্বিতীয় অধ্যায়, তৃতীয় অধ্যায়, চতুৰ্থ অধ্যায়, পঞ্চম অধ্যায়, টীকা। একেবাৰে মহাপুৰুষীয়া গ্ৰন্থৰ ষ্টাইলত লিখিছে বুলি ক'ব পাৰি। এয়া সূত্ৰধাৰী শৰাই, ইমান সুন্দৰকৈ সূত্ৰধাৰী শৰাই আগবঢ়াই দিছে। কপালৰ ভাগ পাইছোঁ ৰাইজক ইয়াতে লাগ, লাই কুমলীয়া গৰুৰে খাই, লফা কুমলীয়া বেৰ, বেজবৰুৱাৰ পদ গাই শুনালে আধলি হ'লেহে এৰ। ৰাইজৰ গোচক পাপ তাকৰেও দিয়ক 4 অনাৰ বাপ, আই মোৰ অসমী প্ৰাৰ্থনা কৰিলোঁ, এইটো প্ৰাৰ্থনা হ'ব লাগে নিশ্চয়, প্ৰাৰ্থনা কৰিলোঁ তোমাতে ৰহো কচিত, দেউতা ডাঙৰীয়াই দিয়ক পাছে মহা, সাধুহক ভকতৰ হিত। অতি সুন্দৰকৈ এয়া পাতনি বুলি যি কওঁ সেয়া নিশ্চয় পাতনিৰ কাৰণে কৰিছে। ইয়াৰ পাছত আমি কিতাপখনলৈ আগবাঢ়ি যাওঁ। এয়া কিতাপখনত খালী পেজ আৰু তাৰপিছত এয়া লক্ষ্মীনাথ বেজবৰুৱাৰ এভাগি অকল মুখমণ্ডলৰ অৱয়ৱৰ ছবি আৰু তেখেতৰ চহী ইয়াতে আছে। তাৰপিছত আহি গ'ল স্মৃতি ৰক্ষা। এই স্মৃতি ৰক্ষাত কি কৈছে আপোনালোকে চাওক। আজিৰখন অসমত দেশৰ সেৱাত দেহা পেলাওঁতা বীৰ আৰু সন্তানসকলৰ স্মৃতি জীয়াই ৰখা কৰ্তব্যটো শৰাধৰ দিনা ৰাজহুৱা সভা সমিতি পাতি গহীন আৰু গধুৰ বক্তৃতা আৰু প্ৰস্তাৱ কৰাৰ লগতে অন্ত পৰে। অসমীয়া সাহিত্যৰ ভেটিত শিল বন্ধাওঁতা বেজবৰুৱাৰ কৃপাবৰ লক্ষ্মীনাথৰ স্মৃতি ৰক্ষাৰ অৰ্থে বহুমূলীয়া বগাশিলৰ মূৰ্তি থাপিবৰ শকতি আৰু সংস্থান আমাৰ নাই। কিন্তু চিৰচেনেহী ভাষাজননীৰ চৰণত তেওঁৰ অতি মৰমৰ গুণী পুত্ৰ
স্বৰ্গীয় সাহিত্য সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাৰ নামে বছৰি অন্তত এখনকৈও নতুন সঁচ পুথি আগবঢ়াম বুলি হেন আমি মৰসাহকৈ মন বান্ধিলোঁ। তাৰ চিনস্বৰূপে তেখেতৰ ৯ মহীয়া শৰাধৰ চেগ লৈ বেজবৰুৱাৰ গীত খনি প্ৰথম পুথিৰ স্বৰূপে ৰাইজলৈ আগবঢ়ালোঁ। ইয়াৰ পাছত ওলাবলগীয়া খনদীয়া গঢ় লৈ ছপাশালত ৰৈ আছে। এতিয়া সদাশয় ৰাইজে মুকলি মনেৰে ধন পানী এচলু ছটিয়াই পঠিয়ালেই গতি পাই মুকলি হ'ব পাৰিব। আমাৰ কথাৰ কাৰ্যলৈ চাই স্মৃতি ৰক্ষাৰ্থে অৰিহণা বুলি যেয়েই যি পঠিয়াই যথাসময়ত যথা নিয়মে নতুন বাঁহীৰ পিঠিত তাৰ লেখা দিয়া হ'ব। ইতি বিনীত শ্ৰী মাধৱ চন্দ্ৰ বেজবৰুৱা, প্ৰকাশক বাঁহী পাব্লিছিং হাউচ, 114 চি লোৱাৰ বেজ, পোষ্ট অফিচ, পাৰ্ক চাৰ্কাছ, কলিকতা। 114 লোৱাৰ ৰেঞ্জ, পোষ্ট অফিচ, পাৰ্ক চাৰ্কাছ, কলিকতা। এয়া মাধৱ চন্দ্ৰ বেজবৰুৱাই এয়া আগকথা লিখিলে, তাৰ আগতে সূত্ৰধাৰ কৰিলে আৰু তাৰপিছত তেওঁ শ্ৰী শ্ৰী বেজবৰুৱা গীতৰ আঁতিগুৰি আৰম্ভ কৰিলে। এনেকৈ কিতাপখন তেখেতে লৈ গৈ আছে। যথেষ্ট দীঘলীয়াকৈ তেখেতে আঁতিগুৰি লিখিছে। বেজবৰুৱা গীত কেনেকৈ কোনোবা এজন বন গীতৰ পাই লিখিলে, কেনেকৈ অনুপ্ৰাণিত হ'ল, গোটেই কথাখিনি আছে। আৰু শেষত তেওঁ এইবাৰ লিখিলে ডেকা ফুকন, কলিকতা, 1938 খ্ৰীষ্টাব্দ। 1938 খ্ৰীষ্টাব্দত তেখেতে এইভাগি লিখিছে পাতনি হিচাপে, আৰু প্ৰকাশ হৈছে তাৰ 5 বছৰত 1939 খ্ৰীষ্টাব্দত। গতিকে এইভাগি কিতাপ আমি খুব সযত্নে সংৰক্ষিত কৰি ৰাখিছোঁ। আমাৰ স্বৰ্গীয় পিতৃ হেমকান্ত শইকীয়া, তেখেত বৰ অধ্যয়ন পিপাসু আছিলে। তেখেতৰ পিতৃ আমাৰ ককা বাপুকণ শইকীয়াও খুব অধ্যয়নত আছিলে। তেখেতসকলে অজস্ৰ কিতাপ সংগ্ৰহ কৰি পঢ়িছিলে, আৰু আমাৰ ভাগ্য যে আমি সেইখিনি কিছু কিতাপ আমি সংৰক্ষণ কৰাৰ সুযোগ পালোঁ। আজি এই ভাগ পুথিৰে আপোনালোকৰ আগত অৱগত কৰিলোঁ। আপোনালোকে এই পুথিভাগৰ ওপৰত নিশ্চয় আপোনালোকৰ বহুতৰ জ্ঞান বা জানিব পাৰে। আপোনালোকে জনালে, কমেণ্ট বক্সত জনালে আমি যথেষ্ট কৃতাৰ্থ হ'ম। আপোনালোকৰ চৰণলৈ পুনৰ সেৱাভাগি আগবঢ়াইছোঁ, আৰু ভৱিষ্যতলৈ আমাৰ সংৰক্ষিত হৈ থকা কিতাপ সম্ভেদ, কিতাপৰ সম্ভেদ আপোনালোকক দিম। ইতিমধ্যে আমি ইউটিউবত শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ভুল হৈছে কওঁতে, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা কৰা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন কিতাপ আছিলে। আমি সেইভাগি ইতিমধ্যে ইউটিউবত আমি প্ৰকাশ কৰিছোঁ। আৰু আমাৰ অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ কামেই হৈছে যে সেই পুৰণি পুথিসমূহ সংগ্ৰহ কৰি সেইসমূহৰ সম্ভেদ আজিৰ প্ৰজন্মক জনোৱা, আৰু পৰৱৰ্তী অৱস্থাত সক্ষম যদি হয় আমি সেইসমূহ পুনৰ মুদ্ৰণ কৰি ৰাইজৰ মাজত বিলাই দিয়াৰ এটা প্ৰয়াস আছে। আমি সেই উদ্দেশ্যেই আমি আগবাঢ়িছোঁ। নমস্কাৰ।